ডিমা হাছাওৰ উমৰাংচুত এছিয়া ক্ৰিকেট ষ্টেডিয়াম মুকলি। অসমৰ ক্ৰীড়া মানচিত্ৰত নৱতম সংযোজন। প্ৰকৃতিৰ সেউজীয়াৰ মাজত লওক ক্ৰিকেটৰ আনন্দ। মই বৰ্তমান উপস্থিত আছোঁ ডিমা হাছাওৰ উমৰাংচুত আৰু এই স্থানতে এখন আটকধুনীয়া ক্ৰিকেট ষ্টেডিয়াম উদ্বোধন হ'বলৈ গৈ আছে বা মুকলি হ'বলৈ গৈ আছে আৰু এই ক্ৰিকেট ষ্টেডিয়ামখন মুকলি কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম তথা ডিমা হাছাওবাসীৰ বাবে অতিকৈ সুখবৰ। প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশৰ মাজত ডিমা হাছাওৰ উমৰাংচুত শুক্ৰবাৰে মুকলি কৰা হ'ল এছিয়া ক্ৰিকেট ষ্টেডিয়াম ডিমা হাছাও আৰু চেংৰা তুলাৰাম পেভিলিয়ন। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ ষ্টেডিয়ামলৈ আহিল হাজাৰ হাজাৰ ডিমা হাছাওবাসী। 30 বিঘা মাটিত 11 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আটকধুনীয়া ক্ৰিকেট ষ্টেডিয়ামখন আৰু পেভিলিয়ন উদ্বোধন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সেউজীয়া ঘাঁহৰ গেলাৰীত বহি প্ৰায় 15,000 দৰ্শকে উপভোগ কৰিব পাৰিব ক্ৰিকেটৰ আনন্দ। ষ্টেডিয়ামখনৰ কাষত আছে এটি মনোৰম হ্ৰদ, আছে সেউজ গছ-গছনিৰে আবৃত পাহাৰ। এখন সুন্দৰ ক্ৰিকেট ষ্টেডিয়াম ডিমা হাছাওবাসীক উপহাৰ দিয়াৰ বাবে অসম ক্ৰিকেট সন্থাক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন উইকেটত হাতত ক্ৰিকেট বেট লৈ দুটা সুন্দৰ শ্বট খেলি ষ্টেডিয়ামখন শুভাৰম্ভ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ক্ৰিকেট সংস্থাই ডিমা হাছাও জিলাৰ উমৰাংচুত এটা ক্ৰিকেট ষ্টেডিয়াম বনাবৰ বাবে 11 কোটি টকাৰ অনুমোদন দিছিলে। আজি সেই 11 কোটি টকাৰ ব্যয়েৰে সুন্দৰ এখন ষ্টেডিয়াম নিৰ্মাণ হৈ উঠিছে। গেলাৰীবিলাক গ্ৰীণ গেলাৰী, মাটিৰে বনোৱা। সেনাপতি তুলিৰামৰ নামত পেভিলিয়ন উৎসৰ্গা কৰা হৈছে আৰু ডিমা হাছাওৰ কাৰণে আজি এটা আনন্দৰ দিন। উমৰাংচু কাজিৰঙা মানসৰ দৰে অসমৰ এখন সুন্দৰ জেগা, খুব ধুনীয়া জেগা। লেক আছে, পাহাৰ আছে, ইয়াতে ফেলকন আহে আৰু ক'ব গ'লে আমাৰ পানীমূৰাত আমাৰ কেভ আছে। ইমান ধুনীয়া জেগা অসমত আছে আৰু ইয়াত যদি আমি ক্ৰিকেট ষ্টেডিয়াম হয়, ভাল ক্ৰিকেট মেটচ পাতোঁ, ই এখন টুৰিজিম ডেষ্টিনেশ্যনলৈকে ৰূপান্তৰ হ'ব। মই BCCIক ধন্যবাদ জনাইছোঁ। লগতে তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে ফ্লাড লাইটিঙৰো ব্যৱস্থা কৰি দিয়ে আৰু আমাৰ ইয়াতে ফুটবল গ্ৰাউণ্ড এখনো কাউন্সিলে বনাই আছে। মই কৈছোঁ যে ফুটবল গ্ৰাউণ্ডৰ লগত চিন্থেটিক ট্ৰেক এটাও বনাই দিবৰ কাৰণে ক্ৰীড়া প্ৰতিভা নিশ্চয় ইয়াৰ পৰা ওলাব। 2021 বৰ্ষৰ 24 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য। প্ৰায় 4টা বছৰৰ অন্তত সম্পূৰ্ণ হৈ উঠিল এছিয়া ষ্টেডিয়াম ডিমা হাছাও আৰু চেংৰা তুলাৰাম পেভিলিয়ন। মূল খেলপথাৰত 5খনকৈ উইকেট থকাৰ উপৰি বাহিৰত 7-8খন প্ৰেক্টিছ উইকেটো গঢ়ি তোলা হৈছে এই ষ্টেডিয়ামত। 30 জনকৈ খেলুৱৈ থাকিব পৰা দুটা হোষ্টেলৰো ব্যৱস্থা কৰা হৈছে। ষ্টেডিয়ামৰ গাতে লাগি থকা পেভিলিয়নত আছে আম্পায়াৰ, স্ক'ৰাৰ, ফিজিঅ'থেৰাপি আদিৰ বাবে পৃথক কোঠা। প্ৰথম অৱস্থাত ৰঞ্জী ট্ৰফী, দুলীপ ট্ৰফী, দেওধৰ ট্ৰফী আদিৰ দৰে BCCIৰ গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টসমূহ এই নতুন ষ্টেডিয়ামখনত অনুষ্ঠিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে অসম ক্ৰিকেট সন্থাই। প্ৰকল্পটো বাস্তৱত পৰিণত কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লোছাক ধন্যবাদ জনালে BCCIৰ সচিব দেৱজিৎ শইকীয়াই। 2021 চনত ডিমা হাছাও অট'নমাছ কাউন্সিলে অসম ক্ৰিকেট সন্থাক ৰিকুৱেষ্ট কৰা 30 বিঘা মাটি দিছিলে আৰু তাতে আমি 24 ছেপ্টেম্বৰ 2021ত ইয়াৰ ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিছিলোঁ আৰু তাৰপিছত আমি প্ৰায় 4 বছৰ কাম কৰাৰ পিছত আজি সম্পূৰ্ণ হৈ উঠিলে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি পেলাই এই ষ্টেডিয়ামটোৰ লগতে চেংৰা তুলাৰাম পেভিলিয়নটো অ'পেন কৰিলে আৰু ইয়াৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ দিছোঁ মাননীয় মুখ্যমন্ত্ৰীক। তাৰ উপৰি ডিমা হাছাও অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ দেবুলাল গাৰ্লোছাক ধন্যবাদ দিছোঁ। তেখেতৰ চেষ্টাত তেখেতে যিখিনি সহায় কৰিলে তাৰ ফলত অসম ক্ৰিকেট সন্থাই এটা খুব আটকধুনীয়া ক্ৰিকেট ষ্টেডিয়াম আজি পালে আৰু ইয়াৰ ফলত ডিমা হাছাওকে ধৰি পেলাই সমগ্ৰ অসমৰ ক্ৰিকেটাৰসকলে আগৰ দিনত ভাল খেলা ইয়াতে কৰিব পাৰিব আৰু তেওঁলোকৰ লগতে তেওঁলোকৰ প্ৰচেষ্টাত হয়তো এই এৰিয়াটোৰ পৰা ভৱিষ্যতে উমা চেত্ৰীৰ নিচিনা খেলুৱৈ ওলাবলৈ সক্ষম হ'ব। ডেফিনেটলি মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই অনুৰোধটো আমি কনচিডাৰ কৰি পেলাই
অতি সোনকালে ইয়াতে ফ্লাড লাইটৰ ব্যৱস্থা কৰিম, লগতে যিখিনি ইলেক্ট্ৰিচিটিৰ কানেকশ্যনৰ কাৰণে যিখিনি ফেচিলিটি কৰিব লাগে নিশ্চয় কৰিম, কাৰণ তেখেতে এটা খুব ভাল কথা ক'লে যে ৰাতি ইয়াৰ পৰিৱেশটো আৰু ধুনীয়া হ'ব। এনেই খুব ধুনীয়া, ইমান এটা নৈসৰ্গিক পৰিৱেশত ক্ৰিকেট হ'ব, আৰু ক্ৰিকেটৰ এনেকুৱা পৰিৱেশে দৰকাৰ। আজিৰ তাৰিখত এইটো হৈ উঠিছে, আৰু মই ভাবোঁ যে জানুৱাৰী ফেব্ৰুৱাৰী মাহত ইয়াতে প্ৰায় 60-70টা ৰুম থকা গেষ্ট হাউচ আৰু হোটেল আৰম্ভ হ'ব, আৰু তাৰ ফলত BCCI ইয়াতে আগন্তুক দিনত ডমেষ্টিক ক্ৰিকেটৰ ৰঞ্জী ট্ৰফিকে ধৰি বিভিন্ন এজ গ্ৰুপ, দিলীপ ট্ৰফি, দেউলৰ ট্ৰফি খেল ইয়াতে অনুষ্ঠিত হ'ব। মই জনামতে প্ৰায় 12 কোটি টকাৰ ওচৰা-ওচৰি খৰচ হৈছে। গোটেইখিনি যদি ধৰা যায় মাটিৰ ভেলু আৰু কনষ্ট্ৰাকশ্যনৰ খৰচ, তেতিয়াহ'লে এটা বহুত ডাঙৰ ফিগাৰ হ'ব, কিন্তু কনষ্ট্ৰাকশ্যনৰ কাৰণে 11.90 এনেকুৱা ধৰণৰ খৰচ হৈছে গোটেইটো। ইয়াতে যিখন মেইন চেণ্টাৰ উইকেট আছে তাতে 5খন উইকেট আছে, 5খন উইকেটত মেইন ফিল্ডখন, আৰু ইয়াতে বাহিৰতো 7-8খনৰ প্ৰেক্টিছ উইকেট আছে, লগতে 2টা হোষ্টেল আছে, 30জন থাকিব পৰা, তাৰ উপৰি পেভিলিয়নটো আছে, আৰু লগত যিখিনি BCCI অফিচিয়েলছে খেল এখনত দৰকাৰ আম্পায়াৰ্ছ ৰুম, স্ক'ৰাৰ্ছ ৰুম, ফিজিঅ'থেৰাপি ৰুম, পেভিলিয়নৰ ৰুম, এই সমস্ত ফেচিলিটিছখিনি এই তুলাৰাম চেংৱাৰ পেভিলিয়নটোতে পৰ্যাপ্তভাৱে আছে। উমৰাংচু হ্ৰদৰ পাৰত নিৰ্মিত আটকধুনীয়া ষ্টেডিয়ামখন মুকলি হোৱাৰ পাছতে মন্তব্য কৰিছে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে। মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়া অনুসৰি ফ্লাড লাইটৰো ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে এছিয়াৰ সভাপতিগৰাকীয়ে। ছেপ্টেম্বৰ মাহত সেই সময়ৰ ছেক্ৰেটাৰী দেৱজন শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত দেৱলাল গালোচা GCM ডিমা হাছাও তেখেতৰ নেতৃত্বত এডোখৰ মাটি চোৱা হৈছিল লেকৰ পাৰতে, এখন ধুনীয়া ক্ৰিকেট গ্ৰাউণ্ড বনাব পাৰি নেকি। কাৰণ ক্ৰিকেট গ্ৰাউণ্ড আমাৰ অসমৰ বহুত আছে, কিন্তু এটা বিউটিফুল চিনিক লোকেশ্যন, এটা ক্ৰিকেট গ্ৰাউণ্ড অসমৰ অভাৱ আছিলে, আৰু আমি সেই উমৰাংচু লেকৰ পাৰত ধুনীয়াকৈ 30 বিঘা মাটিৰ এটা নতুন উন্নত মানদণ্ডৰ 5খন পিচৰ ক্ৰিকেট গ্ৰাউণ্ড বনোৱা হ'ল। প্ৰায় 11 কোটি টকা খৰচা কৰি আমি যদি আপোনালোকে ভালকৈ দেখে যে বিদেশৰ যি গ্ৰীণ গ্ৰাছ গেলেৰী বুলি কোৱা হয়, সেই পদ্ধতিৰ গ্ৰাউণ্ড অসমত খুব নাছিলে, যদিও থাকে দেখাত ভাল নহয়, কিন্তু যিমান বিউটিফুল এটা লোকেশ্যনত যেতিয়া সকলোফালে গল্ফ ফিল্ড আছে, লেক আছে, তাৰ লগত 15,000 মানুহ বহিব পৰাকৈ গ্ৰীণ ফিল্ডৰ গেলেৰী আছে, মই ভাবোঁ খুব এটা অত্যাধুনিক ধুনীয়া গ্ৰাউণ্ড। তাৰ লগতে 5খন পিচ আছে, আগন্তুক সময়ত ৰঞ্জী খেলকে লৈ আমি বিভিন্ন খেল অনুষ্ঠিত কৰিব পৰা যাব। এখন ভাল অসম ক্ৰিকেট সন্থাই অনুষ্ঠিত বনাইছে, আৰু ভৱিষ্যতে অসম ক্ৰিকেট সন্থা আৰু ডিমা হাছাও ক্ৰিকেট এছ'চিয়েশ্যনৰ লগত যৌথভাৱে আমি পৰিচালনা কৰিম। আগন্তুক সময়ত ডমেষ্টিক খেল হওক, মুখ্যমন্ত্ৰীয়ে কৈছে ভাল ইণ্টাৰনেশ্যনেল প্লেয়াৰ ধোনী বা বিৰাট কোহলিৰ নিচিনা ষ্টাৰ প্লেয়াৰকে মাতি প্ৰমোশ্যন কৰিব, যাতে আগন্তুক সময়ত ধৰমশালাৰ নিচিনা সমান নহ'লেও খুব ধুনীয়া চিনিক গ্ৰাউণ্ড এখন আমি এছিয়াৰ পৰা বনোৱা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিলে। আগন্তুক সময়ত আমি খেল অনুষ্ঠিত কৰা হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুৰোধ কৰিছে এছিয়া যাতে ফ্লাড লাইট লগাই, আমি চাওঁ কেনেকৈ ফ্লাড লাইট লগাব পাৰি, কিমান কেপাচিটি লগাব পাৰি। যিহেতু ইয়াত গেলেৰী নাই, তো আমি অলপ কম কেপাচিটিৰো হ'ব, ফ্লাড লাইটলৈকে ধৰি অন্যান্য যি আৰু সা সুবিধা পাৰি ৰাতি খেলাৰ পৰা সকলো ব্যৱস্থা কৰিম। উল্লেখ্য যে ষ্টেডিয়ামৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লুছাৰ উপৰি উপস্থিত থাকিল ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা, BCCIৰ সচিব দেৱজিৎ শইকীয়া, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, এছিয়াৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক সনাতন দাস আদি বিশিষ্ট ব্যক্তি। This has been a very good opportunity for us to be it in the limelight, because once this BCCI has given it, we expect that it has come up with a map of the national as well as international. Etia amar hi stadium yate mane aji mukuli koribo, and we expect that it will be a boost for the young children to be a cricketer, because cricket hodai mane cricket we see it in TV, we watch in TV, and even you understand or you don't understand, but the crowd of cricket lovers are always there, which makes everybody look through. So I think in the near future there will be some players who will come up from here also. ক্ৰীড়া অনুৰাগীৰ আশা উমৰাংচুৰ এছিয়া ষ্টেডিয়ামখনে পাহাৰীয়া জিলাখনৰ যুৱ খেলুৱৈসকলৰ বাবে সুযোগ সৃষ্টি কৰিব। ক্ৰিকেটৰ মানচিত্ৰত জিলিকিৰক উমৰাংচুৰ এছিয়া ক্ৰিকেট ষ্টেডিয়াম। চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, website www.aipguwahati.in.